জীৱনটোত কাৰ কেতিয়া ক'ত কেনেকৈ কি ঘটনা ঘটে ক'ত কেনেকৈ থাকিব লাগে কোনেও গম নাপায় সেনেকুৱা এটা ঘটনা নহয় এইটো সত্য ঘটনা আজি জানুৱাৰী 28 তাৰিখৰ পৰা 14 ফেব্ৰুৱাৰী এই গোটেই দীঘলীয়া এটা যাত্ৰাৰ কথা ক'ব লাগি যাই আছোঁ য'ত নেকি মই জড়িত হৈ আছোঁ আজি বঢ়িয়াকৈ যাই আছোঁ আমি GMCHলৈকে GMCHত বৰ্মাক ভৰ্তি কৰিম বৰ্মা বুলি কৈছোঁ যদিও মোৰ মানে একো ৰিলেটিভ নহয় মোৰ একোৱে নহয় একদম কাষৰ ঘৰখনৰ বৰ্মা সেনেকৈ সেই উঠে সহায় কৰিছোঁ GMCHত গৈছোঁ যদিও GMCHৰ পৰা আমি ভাল ৰিজাল্ট এটা নাপালোঁ মানে যিমান আমাৰ ইমাৰ্জেঞ্চি পেচেণ্টটো আছিল সিমান ইমাৰ্জেঞ্চি কামটো নকৰিলা তোৰ পেটত সেইদিনা আমাক ঘূৰাৰ ফলত আমি এবাৰ কি কৰিলোঁ সেইদিনা ৰাতি আমি এমচলৈকে লৈ আহিলোঁ ৰাতি বঢ়িয়াকৈ এমচৰ পৰা ঘূৰাই দিলা কিন্তু পিছদিনা ৰাতিপুৱাই মাতিলা বঢ়িয়াকৈ গ'লোঁ আমি বঢ়িয়াকৈ এমচলৈকে যাই পেলাই বঢ়িয়াকৈ কি কৰিব লাগে কি কৰিব নালাগে কি গোটাইখিনি কৰিলা ফাইলৰ পৰা আজিৰ পৰা গোটাইখিনি কৰাৰ পিছত বহুত ৰিকুৱেষ্ট কৰাৰ পিছত ডাক্তৰ সুমিতে বঢ়িয়াকৈ আমাক বেড এখন দিয়াৰ পিছত আমি সেইখিনিলৈকে সফল হ'লোঁ আৰু মানে বৰ্মাৰ বেমাৰটো হৈছে মানে সাপৰ কটাই বিন্ধি পেলাই আগৰ পৰা মানে ইনফেকশ্যন হৈ গেৰুৱাটো ইটা মানে ফুলি ফাটি একদম পুচ চুচ ওলাই পেলাই মানে চেপ্টিক আলচাৰত পচি আমি তাৰ পৰা আহিল এতিয়া বেমাৰীৰ লগত থাকবো কোন ইমান দিন ঘটনা মানে কেইদিন থাকিব লাগে কি কথা গম নাপাওঁ নহয় কাপোৰ চাপোৰ লৈ আহিছোঁ এতিয়া কোন থাকবো এতিয়া মাজতে ফচি গ'লোঁ মই ফচি যাওঁ নাই আচলতে মোক যিমানখিনি হেল্প কৰিব লাগে মই কৰিম বুলিয়ে কৈছোঁ তাৰপিছত ল'ৰা দুটা আছে বৰ্মাই কিন্তু প্ৰথম অৱস্থা আমাৰ একেবাৰে সহায় কৰা নাই তাৰ পৰা উঠি মই থাকিলোঁ দাদাহঁতে মোক বঢ়িয়াকৈ থলা আৰু বৌক এটাত থলা থৈ পেলাই বঢ়িয়াকৈ হেঁত গুচি আহিল ৰাতি এনেকৈ এয়া থাকিব লগা হৈছে মানে এয়া চকীতে পাৰি পেলাই বঢ়িয়াকৈ আমি নিয়া গৈছিল কম্বল ঘৰৰ পৰাই নি পেলাই আছোঁ সেইফালে বেমাৰী ভিতৰত একদম আৰামছে ৰাতিটো কিবাকৈ কটাইছোঁ গৈ 2টা বজাত থৈছোঁ কেনে লাগছে এনেকুৱা পৰিৱেশ মোক জিন্দগীত আজিয়ে ফাৰ্ষ্ট পাইছোঁ তাৰপিছত ৰাতিপুৱাই উঠি পেলাই এইগিলা লাইন পাতিব লাগে ইটো ৱাৰ্ডৰ পৰা সিটো ৱাৰ্ডলৈকে যাব লাগে তেজৰ চেম্বুলবিলাক দি খেদোঁ ইটোৰ পৰা সিটো এই বিলিংকৰ এই অমুকৰ এই তমুকৰ তাৰপিছতহে 11-12টামান বজাত যদি ঘৰৰ পৰা কোনোবা আহে তেতিয়া আমি চাহ ভাত খাব লাগি যাব পাওঁ এয়া বঢ়িয়াকৈ দাদা আহিছিল সৰু দাদাহঁত বঢ়িয়াকৈ যাওঁতে মই চাহ খাব লাগি গৈছোঁ আৰু চবে জানা মই হাগা মুটা পাৰাৰ পৰা যিমান পাৰোঁ গোটাইগিলা কৰে ভিডিঅ'ত দিওঁ কিন্তু মই এইমছত থকা ইমান কেইদিন চাওক আপোনালোকে ভাবি চাওক জানুৱাৰী 27 তাৰিখ 28 তাৰিখৰ পৰা মই আজি ফেব্ৰুৱাৰী 19 তাৰিখ 20 তাৰিখলৈকে মই ভিডিঅ' দিয়াই নাই একমাত্ৰ মানে বেমাৰীটোৰ খাতিৰতে যাতে অপাৰেশ্যনটো হৈ যাওক ছাকচেছফুলি তাৰপিছতহে মই ভিডিঅ'টোত ক'ম ভিডিঅ'টো নিদিলোঁ হয় যদিহে ভিডিঅ'টোৰ আঁৰত কিছুমান মানে ঘটনা নঘটিল হয় কিছুমান বহুত ঘটনা হৈছে যিটো নেকি বদনাম পাইছোঁ যিটো নেকি মানে ক'ব নোৱাৰা কিছুমান বস্তু পাইছোঁ সেইটো কাৰণে ভিডিঅ'টো যাতে একদম এটা মেমৰি হিচাপে থাকে আৰু বিভিন্ন আমাৰ গাঁৱৰ মানুহে কিছুমানে জানা নাই সেই মানুহখিনি জনাৰ অৰ্থেহে মই এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ মাজৰো বহুকেইজনে সহায় কৰিছে মই কৈ আছোঁ বাৰু এতিয়া বঢ়িয়াকৈ ছেকেণ্ড দিনা আকৌ মাজতে মই আহিলোঁ আহি পেলাই আকৌ দাদাৰ লগতে বঢ়িয়াকৈ গৈছোঁ মানে এইমছ এই ঘৰ এনেকুৱাই হৈছে আকৌ আজিও মই ৰাতি থাকিবই লাগিব আৰু এইমছৰ পৰিৱেশটোতো ক'বাই নালাগে কিমান ডাঙৰ এৰিয়া কিমান ধুনীয়া লাগে থাকি কিন্তু বেয়া নালাগে কিন্তু খোৱা লোৱাৰ পৰা আৰু ঘুমেটি মেইন তাৰপিছত এইফালে বৰ্মাই আছে ওচৰতে বৰ্মা আছে মই বঢ়িয়াকৈ বহি আছোঁ তাৰ পৰা উঠি পেলাই হস্পিটেলত গ'লে জানাহে নহয় গাইজ কিমান চিনাকি ওলাই একে হাঁহি ফূৰ্তি বহুত হয় যদিও বেমাৰীৰ লগত যায় এইফালে ডাক্তৰে গালি পাব লাগে নিচিনা হয় তাৰে উপৰিও এটা ডাঙৰ কথা গাইজ আৰু মই কওঁ একদম খাটি দৰঙীয়া তাৰে মাজতে যদি অসমীয়া ক'ব লাগে কিবাকৈ লিখিতটো মিলাই লওঁ তাৰে মাজত যদি ক'ব লাগে হিন্দী আৰু ইংলিছ কেনেকুৱা লেভেলৰ শব্দৰ অভাৱ হ'ব জানানে গাইজ মানে কিবাকৈ হিন্দীটো মিলাব পাৰোঁ এটা দুটা অসমীয়া মিলি পেলাই কিন্তু ইংলিছ ক'ব লাগিলে হোৱা চিনডাল মানে এইটো বস্তু আছে হোৱা চিনটোহে মাৰিব পাৰোঁ মানে আউটিত ক'ব লাগে মানে বেঙেৰা নিচিনাকৈ এটা তামিল ছাৰ তামিলনাডুৰ সেইটো নাজানে হিন্দী তাৰপিছত ইংলিছ মাৰিব লাগে হৈছে গাইজ ইটা পিছে ছাত্ৰৰ লগত মানে ফ্ৰী হোৱা নিচিনা হৈছে ছাৰক দেখা পালি হাঁহিছে মাৰিব ছাৰেও মোক চিনি পোৱা হৈছে কাৰণ মই বহুত দিন থাকিলোঁতো তাৰপিছত বাকী যিয়ে নহওক একে হিন্দী মাৰো গাইজ ফাটা ফুটা হিন্দী একে শুনি বঢ়িয়া লাগে তাৰে উপৰিও জমেনি গোটাই থাকোঁতে খাওঁতে যাওঁতে মানে কাষৰ বেদবিলাকত চিনাকি হৈ গৈছে নহয় গাইজ সেনেকুৱা চিনাকি হওঁতে বঢ়িয়াকৈ মানে একদম হাঁহি ফূৰ্তি কিবা কিবি কথাগিলাক ওলাই পেলাই পৰে তাৰে মাজতে আকৌ ঘটনা এটা হ'ল মই এইমছত থাকোঁতে ৰাতি আকৌ দেউতাৰ মানে একে প্ৰেছাৰ উঠি 80 আৰু 30 পাইছে একেবাৰে ল' প্ৰেছাৰ মানে সেইদিনা কপি মাত বহি একেবাৰে সেইদিনা মানে চিৰিয়াছ পেচেণ্ট হৈ গৈছে ঘটনাটো কৰা ৰাতি 3টা বজা হৈছে 3টা বজাত ধুনীয়াকৈ সৰু চলি এইবিলাক মানে ভৰি মালিচ চালিচ কৰি দিছে পিঁয়াজ চিয়াজ এৰি হৈছে ৰেডি তাৰ পৰা উঠি পেলাই মালিচ কৰাৰ পিছত জুই ধুই দিছে তাৰপিছত থৰকৈ পেলাই মানুহটো কপে তাৰপিছতে ঘৰে 5টা বজাত মোক ফোন কৰিছে ৰাতিপুৱাই মাত চাত নাই একেবাৰে তাৰ পৰা উঠি পেলাই মই দাদাক ফোন কৰিছোঁ মানে দোকানী দাদাই এটাও হেল্প কৰিছে তাতেও মোক হেল্প কৰিছে তাৰপিছত তাক কওঁতে সি গাড়ী দি বঢ়িয়াকৈ লৈ যাই পেলাই হস্পিটেলত এডমিট কৰি ভাল কৰি পেলাই কিবাকৈ আনি দিছে চেলাইন বেজি এইবিলাক লগাই দিছে সেইবিলাক কাহিনী মই মাজতে কোৱাই নাই সেইবিলাক ঘটনা কোৱাই নাই গাইছে এইবিলাক এইমছতে লাগি আছোঁ তাৰপিছতে যাৱা এইবিলাক হৈ আছে মাজতে বঢ়িয়াকৈ আকৌ মানুহৰ মানে পইচা বিচাৰি পেলাই যাওঁ বৰ্মাই মানে কোনো হেল্প কৰিব লাগে কোনোৱে নহয় আচলতে বৰ্মাই 2টা লিকিৰা আছে ডাঙৰ এটা সৰু এটা 2টাৰে ফেমিলি আছে প্ৰথম অৱস্থাত মানে একেবাৰে নাই ল'ৰা এটা মানে এৰি দিছে মৰবি থাকিবি এনেকুৱা নিচিনা চিষ্টেম কৰিছে তাৰপিছত আমি বৰ্মাই এই ওচৰৰে বৰ্মাৰ খুৰা আমি এনেকৈ লগ হৈ পেলাই গামবুঢ়া চামবুঢ়া মাতি কিবাকৈ লৈ পেলাই বঢ়িয়াকৈ আমি হস্পিটেলত গৈছোঁ তাৰে মাজতে আকৌ বদনাম ওলাই গৈছে পইচা মাৰা হেন নাই তেন নাই মই বোলে থাকবা নালাগে মই বোলে একো নাজানো এনেকুৱা নাজানিলেও গাইজ মই ইমান দিনে সহায় কৰি পেলাই একদম অপাৰেশ্যন ছাকচেছফুল কৰি দিছোঁ আজি অপাৰেশ্যন হৈ গৈছে অপাৰেশ্যন হোৱাৰ পিছত এতিয়া বঢ়িয়াকৈ আমি এনেকৈ যাব লাগি ওলাইছোঁ আজি বঢ়িয়াকৈ দেখিছা নাই অলপমান ফিটে ওলাইছোঁ কাৰণ অপাৰেশ্যনটো হৈ পেলাই ছাকচেছফুল হৈছে আকৌ আজি এটা ঘটনা মানে মই যিগিলা ৰিল বনাই থাকোঁ গাইজ আপোনালোকে
দেখা পাইছি মোৰ কিছুমান কেমেৰাত মানে ৰিল বনাওঁ সেই কেমেৰাটো যাৰ অৰ্থাৎ ৰিদীপ মোৰ মানে আলহীয়ে হয় ৰিলেটিভ হয় হে ৰিদীপ মানে ৰিদীপৰ মাক মোৰ পেহী হয় এই পেহী লিকিয়াটোৰে মানে এপেণ্ডিক্স হৈছে সিয়া আকৌ অপাৰেশ্যন আজি হ'ব এইফালে ভায়াক আছে এইবিলাক চিনাকিয়ে গাইছ এইবিলাক ছাবস্ক্ৰাইবাৰো আছে আৰু এমছত কিন্তু বহুতকেইটা ছাবস্ক্ৰাইবাৰ লুকিছোঁ দেই বা বেয়া ভাল লাগিলে এটা চবে মাত বোল দে চেল্ফি উঠে বিৰাট বেছি ভাল লাগে এমছত যায়ো যি এনেকুৱা হৈছে কিন্তু মোৰ মুখৰ অৱস্থাহে নোহোৱা হৈছে ঘুমেটি চুমেটি নাই নহয় না চকুৰ হাড়িত একদম মানে চকুৰ গাঁতাত একদম মাছ জীয়াব পৰা এনেকুৱা অৱস্থা হৈ গৈছে তাৰ পৰা উঠিবলৈ এখন বাচ্চাটো আছে এইটো বাচ্চাৰ লগত মানে আমাৰ ৱাৰ্ডত গোটাই একেবাৰে চাৰ মখায়ো একেবাৰে খেলা খেলি কৰি থাকে তাৰ পৰা উঠি পেলাই ৰিদীপৰ কথাটো কৈ আছোঁ এতিয়া ৰিদীপৰ অপাৰেশ্যন কৰিব লাগে নিছি কিবাকে ফাইনেলি আমাৰ অপাৰেশ্যনটো হৈ গৈছে তাৰ মানে পেটৰ পৰা কাটি পেলাই সেই এপেণ্ডিক্সটো উলিয়াই দিছে উলিয়াই দিয়াৰ পিছত এতিয়া ভাল হৈছে তাক আজিও ৰখিব লাগিব কালিও ৰখিব লাগিব অৰ্থাৎ সিয়া 17 তাৰিখে এডমিট কৰা গৈছিল 17 তাৰিখে ৰাতিও আছোঁ 18 তাৰিখে ৰাতিও আছোঁ মানে 2 দিনে আছোঁ তাৰ পৰা উঠি পেলাই তাকে ৰখি আছোঁ উপায় নাই আকৌ মানে সিহঁতৰ কোনো নাই দাদী আহিছে তাৰ দাদী আকৌ লগ আহিছে আগদিনা মানে আহিবাই দিয়া নাছিলোঁ আমি দুটাই পাৰিম বুলি কৈছোঁ কাৰণ মোৰ আগৰে চিনাকি হৈছে তাৰপিছত ডাক্তৰ আটাই এতিয়া সোধে নহয় তুমি ইয়াতো আছা তাতেও আছা আকৌ বাকীবিলাক বেদৰ মোৰ চিনাকি হৈছে সেইবিলাকৰ লগত একেবাৰে টকিং মাৰি থাকোঁ থমচা ভনচা কথাবিলাক হাঁহি মাৰি পেলাই থাকোঁ ডাক্তৰে মোক সুধিছে ইখনৰ লগত সিখনত তেতিয়া মই আৰু কৈছোঁ যে এনেকুৱা ঘটনা তাৰে উপৰিও চিষ্টাৰবিলাকে সুধিছে তুমি এনেকুৱা আইতাটোৰ কি হোৱা বৰমাইটো কি হোৱা তাৰপিছত মই কৈছোঁ বোলে মোৰ ওচৰৰে হয় কিন্তু মোৰ এনেকুৱা তেওঁ আচৰিত মাৰি গৈছে গাইছ এনেকুৱা ওচৰৰ মানুহ থাকে নে কিন্তু সেইটো আচৰিতৰ কথা নহয় মানুহৰ প্ৰতি সহায় কৰিব লাগে আৰু মই জানো আপোনালোকৰ ওচৰতো যদি মই সহায়ৰ হাত বিচাৰিলোঁ হয় তেতিয়াহ'লে আপোনালোকে 100% মোক হেল্প কৰিলা হয় মোক নহয় আচলতে বৰমাইক হেল্প কৰিলা হয় তাৰ পৰা উঠি লাষ্ট পৰ্যায়ত বঢ়িয়াকৈ দুটা লিখে সহায় কৰিছে ৰঘভাও গৈছে তাৰপিছতে পইচা পাতি দিব পৰা নাই বাৰু পইচা পাতি নালাগে আমি জগাৰ কৰিছোঁ যিহেতু আয়ুষ্মান কাৰ্ড খানো আছে আৰু আগ খুজি তাক খুজি পেলাই পইচা আনিছোঁ পকতাই বিন্ধি পেলাই আগৰ পৰা মানে ইনফেকশ্যন হৈ গেৰুৱাটো এতিয়া মানে ফুলি ফাটি একদম পুচ চুচ ওলাই পেলাই মানে চেপ্টিক আলচাৰত পচি আমি মানে ডাক্তৰে সন্দেহ কৰিছিল কেঞ্চাৰত পচি নেকি বায়পচি ৰিপৰ্টত চেপ্টিক আলচাৰ বুলি পেলাইছে আৰু সেইটোহে হেঁপাহ পৰীক্ষা চৰীক্ষা কৰোঁতেও মানে বহুত দীঘলীয়া টাইম লগা হৈছে বাৰু যিয়ে নহওক ভাল যি হৈছে মানে অপাৰেশ্যনটো কৰি পেলাই কলফুলৰ পৰা ভৰিখন কাটি পেলাই দিছে এতিয়া সম্পূৰ্ণ মানে সুস্থ বাকী যিয়ে নহওক মোৰ জীৱন নামৰ অধ্যায়খনি এইটো এটা ভাল মেমৰি হ'ল একমাহে হ'ব প্ৰায় একমাহ হোৱা নাই যদিও মানে এই বেমাৰীৰ লগত কটোৱা দিনকেইটাত বিভিন্ন ধৰণৰ অভিজ্ঞতা হ'ল বিভিন্ন ধৰণৰ মানুহ চিনি পোৱা গ'ল বাকী যিয়ে নহওক ভিডিঅ' আৰু নেক্সট আহি আছে